ধুবুৰীৰ চক বজাৰত নাভুত নাচৰুত ঘটনা। ভুৱা আৰক্ষী সাজি 5টা সোণৰ আঙঠি আৰু এটা গোল্ডৰ চেইন লুট। ধুবুৰীৰ কালিবাৰী মূৰত চিপ্ততাৰ চহৰ দোকানৰ পৰা স্বপন সাহা নামৰ এজন লোকে মিঠাই ক্ৰয় কৰি পেকেটটো হাতত লৈ আহিব ধৰিছিল। এনেতে হঠাৎ দোকানখনৰ বাহিৰত দুজন লোকে আপাচি বাইক লৈ থিয় হৈ আছিল আৰু স্বপন সাহাক মাতি অচিনাকি দুজন লোকে আই কাৰ্ড দেখুৱাই নিজকে আৰক্ষীৰ লোক বুলি পৰিচয় দিয়ে। লগতে কয় যে আপোনাৰ হাতত ইমান আঙঠি কিয়? মোৰ ওচৰত চিন্তাকাৰীৰ খবৰ আছে, ইয়াত টেৰৰিষ্ট সোমাইছে। আপোনাৰ হাতৰ আঙঠিবিলাক খুলি পেলাওক আৰু গোল্ডৰ চেইনডালো খুলি পেলাওক। পাছত ভুৱা আৰক্ষীজনে নিজে কাগজ এখন আগবঢ়াই দি কাগজত ৰাখি দিবলৈ কয়। লগতে সেই 5টা আঙঠি আৰু সোণৰ চেইনটো একেলগে কাগজত মেৰুৱাই স্বপন সাহাৰ মিঠাইৰ পেকেটত ভৰাই দিয়ে আৰু কয় যে সেইফালে যাওক, ডাঙৰ ছাৰ আছে তাতে যাওক। মানুহজন অলপ দূৰ যোৱাৰ পিছত গৈ দেখে ছাৰ নাই। পাছত সন্দেহ উপজিল। নিজৰ মিঠাইৰ পেকেটৰ ভিতৰত থকা কাগজত মেৰুৱা টোপোলা খুলি দেখে বালি মাটি দিছে। অৰ্থাৎ কাগজৰ টোপোলা কেতিয়া সলনি কৰিছে গম নাপায়। লগে লগে আহি দেখে ভুৱা আৰক্ষী দুজনেও নাই। বৰ্তমানে ধুবুৰী সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে। ইতিমধ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। দোকানৰ চিচিটিভি ফুটেজত ভুৱা আৰক্ষী দুজনৰ ছবি আবদ্ধ হৈছে। স্বপন সাহাৰ আৰক্ষীৰ ওপৰত বিশ্বাস আছে, নিশ্চয় বস্তুবিলাক আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব। স্বপন কুমাৰ সাহা, হাটশিঙাৰী। মই কেলকাতাৰ পৰা আহি আছো আজি। মই আহি চিপ্তাৰ দোকানৰ পৰা মিঠাইৰ পেকেট লৈছো দুটা, ঘৰত লৈ যাম কৈ মই লৈ পেকেট দুটা ওলাইছো। দুজন মানুহ থিয় হৈ আছিল, অসুখী মানুহ, শকত, পুলিচৰ নিচিনা অফিচাৰ লাগিছে। মোক মাতি আছে, এফালে হওক এফালে হওক, আপোনাক মাতি আছো, আপুনি কিয় শুনা নাই? মই আহি গলো, ছাৰ কিয় মাতিছে? এইফালে হওক, মোক সেইফালে লৈ গৈছে। লৈ গৈ মোক ক'লে মোৰ ওচৰত ইনফৰমেশ্যন আছে, আমি পুলিচৰ মানুহ, চাওক কাৰ্ড, ইনফৰমেশ্যন আছে আমাৰ যে ইয়াত চিন্তাই হৈ আছে, বহুত টেৰৰিষ্ট সোমাইছে। ইমান গোল্ড আপোনাৰ হাতত আছে, এইবিলাক ৰাখিব নালাগে, আপুনি এইবিলাক পকেটত ৰাখি দিয়ক। মই কৈছো পকেটত কিয় ৰাখিম? কয় না ৰাখি দিয়ক পকেটত, আপোনাৰ চেফটিৰ কাৰণে কৈছো, আমি নলওঁ নহয় আপোনাৰ। তেতিয়া মোৰ হাতত 5টা আংটি আছিল ৰিং, মই এইটো খুলি মোৰে পকেটত ৰাখিছো। মোৰ গলত এটা চেইন আছিল, চেইনটো খুলি ৰাখো, চেইনটো খুলি ৰাখিছো পকেটত। তেতিয়া সিহঁতে এটা ক'লে যে পকেটৰ পৰা পৰি যাব, আপোনাৰ হাতত পেকেট আছে, এটা কাগজ ওলাই দিলে, খবৰৰ পেপাৰ, ক'লে ইয়াত ৰাখক, আমি পেক কৰি দিছো। কাগজটো এটা হাতত ৰাখিছে, মই তাত দিছো, মই তাত সবকেইটা বস্তু দিছো। পেকেট কৰি মোৰে মিঠাইৰ পেকেটত সোমাই দিলে। সোমাই দি ক'লে যে আপুনি যাওক। তো মই গম পোৱা নাই, চেঞ্জ কৰি দিছে মোক এজনে ঘাট ধৰি আনিহে ইমানখিনি আনি মোক এৰি দিছে। মই এইফালে মূৰত গৈছো, ইয়াৰো মোক কৈছে তাত মোৰ অফিচাৰ আছে, চালে ক'ব আমাৰ চেক হৈ যাব। তেতিয়া মূৰত মই যেতিয়া গৈছো, তেতিয়া মোৰ ডাউট হ'ল। মই তেতিয়া চালো যে এইটো মোৰ পেকেটটো নহয়, এইটো বালি সোমাই দিছে পেকেটত। মই লগে লগে আহিছো ইয়াত, আহি নাই, সিহঁতে গুচি গৈছে, আপাচি গাড়ী লৈ আহিছে, মানুহ দুজন নাই। তেতিয়া লগে লগে মই ফোন কৰিছো ইয়াত বিকাশ চেতিয়াক, সি লগে লগে আহিল, পুলিচক ফোন কৰিলে, দুজন পুলিচো আহিল, ইনকুৱাৰী কৰিলে। ইয়াত ফুটেজ আছে, ভিডিঅ' ফুটেজ, চিচিটিভি কেমেৰাৰ ফুটেজ মানুহ দুটাক মই চিনাক্ত কৰি দিলো। মানুহ দুটো ছবি আহিছে পুৰা ক্লিয়াৰ। অফিচাৰে ক'লে যে এইটো ফুটেজ আমাক পঠাই দিয়ক, মই এইটো এফআইআৰ কৰা নাই, এতিয়া আমি এফআইআৰ কৰিম। চিটিং বাছ হ'ল মোৰ লগত, সেইটো পুলিচ নহয়। মই পিছত গম পালো পুলিচ নহয়, সেইটোতো চিটাৰ নহলে এনেকুৱা ল'ব নেকি? ভুৱা আৰক্ষী। মই ভাবিছো এইটো ফুটেজ আহিছে, যেতিয়া মানুহৰ চেয়াৰ আহিছে, বাইকখন আহিছে, আমাৰ পুলিচে ৰিকভাৰী কৰি দিব পাৰিব। মোৰ এইটো বিশ্বাস, মোৰ পুৰা বিশ্বাস আছে। যিহেতু ছবি আহিছে, মই চিনাক্ত কৰি দিছো এই মানুহজনে হয়, মোৰ বিশ্বাস মই এইটো পাম।